সুখবৰ 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 আত্মসহায়ক গোটৰ 10,000 টকা চেক বিতৰণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে যেহেতু মহিলাসকলে অপেক্ষা কৰি আছে তেওঁলোকে এতিয়ালৈকে গোটৰ 10,000 টকাৰ চেক পোৱা নাই আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে চেক প্ৰদান কৰিব। বজালিত যেনেকৈ চেক প্ৰদান কৰিছে 1 এপ্ৰিল তাৰিখে বাকী জিলাত চেকসমূহ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। হয়, মহিলাসকলে যদি অপেক্ষা কৰি আছে তেন্তে এয়া অতিকৈ ভাল খবৰ আৰু আপোনালোকে অপেক্ষা কৰিব নালাগে। এতিয়া একাউণ্টত সোমাই পৰিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এতিয়া প্ৰতিটো জিলাতে কিন্তু তাৰিখ অনুযায়ী আপোনালোকৰ যি টকাসমূহ প্ৰদান কৰিব, জিলাই জিলাই টকাসমূহ বিতৰণ কৰিব। নিশ্চয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি কৈছিলে যে যিসকল মহিলাই ভালদৰে ব্যৱসায় কৰিব তেওঁলোকক 25,000 টকা দিব আৰু তেওঁলোকৰ বাবে এখন চূড়ান্ত ফাইনেল লিষ্ট প্ৰকাশ কৰিব। কেইদিনমান পিছতে এই 10,000 টকা পোৱাৰ পিছত আকৌ 25,000 টকা পোৱাৰ এখন ফাইনেল চূড়ান্ত লিষ্ট প্ৰকাশ কৰিব। সেই লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকে 25,000 টকা লাভ কৰিব আৰু তাৰ পিছত 50,000 টকা লাভ কৰিব। সৰ্বমুঠ 85,000 টকা লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যি প্ৰতিশ্ৰুতি দিছে এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে পালন কৰি দেখুৱাব। হয়, নিশ্চয় যিসকলে টকা পোৱা নাই তেওঁলোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। আপোনালোকৰ জিলাই জিলাই তাৰিখ ঘোষণা কৰিব, সেই হিচাপত টকা লাভ কৰিব। আজিলৈ মানে ধন্যবাদ।